মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত প্ৰথম শ্ৰেণীৰ গণিতৰ শিক্ষণ সমল নম্বৰ 2 যিখিনি তোমালোকক কৰিবলৈ দিছিলে এইখিনি আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। বাকিকেইটা ছাবজেক্টৰ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাব পাৰিবা। ইয়াতে দিয়া আছিল যে বিষয় নতুন গণিত। 1 নম্বৰটো দিছিল যে তলৰ সংখ্যাবোৰ লিখোৱা। তলত যিকেইটা সংখ্যা দিয়া আছে সংখ্যাকেইটা আমাক লিখিবলৈ দিছে। এতিয়া দহটো এইটো আখৰেৰে দিয়া আছে, এইফালে এইবিলাক আখৰেৰে দিয়া আছে 11 12 আৰু ইয়াতে আমাক সংখ্যাৰে দিয়া আছে। এইখিনিত কি কৰা আছে, ফুট দিয়া আছে। এই ফুট বিলাক তোমালোকে কাঠ পেঞ্চিলেৰে ধুনীয়াকৈ ফুটকেইটা লগাই দিবা আৰু চাইডত মই যেনেদৰে লিখিছো ঠিক তেনেদৰে বা ইয়াতকৈ ভাল এনেদৰে 10টো লিখিবা। তাৰপিছত 11টো ঠিক তেনেদৰে এই ফুটকেইটা লগাই ইয়াতে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা ধুনীয়াকৈ। এনেদৰে 12টো ইয়াতে লিখিবা। ঠিক তেনেদৰে তোমালোকে 19লৈকে এইখিনি ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত 2 নম্বৰ দিছিল চোৱা, গণনা কৰি লিখোৱা। গণনা কৰি মানে হৈছে হিচাপ কৰি লিখিবলৈ দিছে। উদাহৰণটো চোৱা, এতিয়া বল কেইটা আছে চোৱা, 1 2 3 4 5 6 7 8 9 10টা। ঠিক 10 লিখিছে ইয়াতে আৰু ইয়াতে সংখ্যাৰে 10টো লিখিছে। এইবাৰ এইকেইটা হিচাপ কৰা, 1 2 3 4 5 6 7 8 9 10টা, 11 12 13টা। 13 লিখিছে ইয়াত আৰু ইয়াতে সংখ্যাৰে লিখিছে। ঠিক তেনেদৰে আমাক এইখিনি নিজে কৰাখিনি আমাক কৰিবলৈ দিছে। এইটো আমাক কৰি দিয়া আছে 1 2 3 4 5 6 7 8 9 10। 10 লিখিছে আখৰেৰে আৰু ইয়াতে সংখ্যাৰে। ঠিক তেনেদৰে এই ইয়াতে হিচাপ কৰা, ইয়ালৈকে 10 আছে আৰু 10ৰ লগত 1 যোগ কৰিলে কিমান হ'ব, 11। 11টো আখৰেৰে এনেদৰে আৰু ইয়াতে সংখ্যাৰে লিখিব লাগিব। তাৰপিছত এইকেইটা হিচাপ কৰা, 1 2 3 4 5 6 7 8 9 10 11 12। 12 লিখিছে ইয়াতে সংখ্যাৰে। ঠিক তেনেদৰে এইখিনি হিচাপ কৰিলে পাবা তোমালোকে 13। সংখ্যাতে এনেদৰে লিখিব লাগিব। তাৰপিছত এইখিনি হিচাপ কৰিলে পাবা তোমালোকে 15। এইটো শুদ্ধ। ইয়াতে 1 আৰু 5 লিখিবা আৰু একেবাৰে শেষত হ'ব 14। এনেদৰে তোমালোকে এইখিনি লিখি ল'বা। তাৰপিছত এইখিনি হিচাপ কৰিবা, ইয়ালৈকে 10 আছে। 10ৰ পিছত চোৱা, 11 12 13 14 15 16 17। ঠিক এনেদৰে লিখিবা। তাৰপিছত ইয়ালৈকে 10 11 12 13 14 15 16। 16টো আখৰেৰে এনেদৰে লিখিবা, ইয়াতে সংখ্যাৰে। ইয়ালৈকে 10 আছে, 11 12 13 14 15 16 17 18 19। এনেদৰে তোমালোকে এইখিনি হিচাপ কৰিলে পাবা 18 আৰু ইয়াতে হ'ব 20। এনেদৰে তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা। 3 নম্বৰটো দিছিল চোৱা, গণনা কৰি যোগ কৰোৱা। এইখিনি আমাক গণনা কৰি ইয়াতে যোগ কৰি ইয়াতে লিখিবলৈ দিছে। এতিয়া হাতী কেইটা আছে চোৱা, 2টা আছে, গতিকে 2 লিখিছে। যোগ চিন আছে, গতিকে যোগ চিন। যোগ চিনৰ পিছত কেইটা হাতী আছে চোৱা, 2টা আছে, গতিকে 2 লিখিছে। 2 2 কিমান, 4। এতিয়া পৰুৱা কেইটা আছে, 1টা, গতিকে 1 লিখিছো। তাৰপিছত যোগ চিন আছে। যোগ চিনৰ পিছত কিমানটা পৰুৱা আছে, 2টা, গতিকে 2 লিখিছো। 1 2 কিমান, 3। ঠিক তেনেদৰে ইয়াতে আছে 4টা, 4 লিখিছো। ইয়াতে আছে 1টা, 4 1 কিমান, 5। এই ছবিটোলৈ মন কৰা, ইয়াতে কিমান আছে, 1 2 3, 3 লিখিছো। যোগ চিনৰ পিছত কিমানটা আছে, 1 2 3, 3 3 কিমান, 6। তাৰপিছত এই ছবিটোলৈ মন কৰা, 1 2 3 4 5, 5 লিখিছো। যোগ চিন আছে, যোগ চিন দিছো। তাৰপিছত কিমান আছে, 2 1 2, 5 2 কিমান, 7। তাৰপিছত ছবিটোলৈ মন কৰা, ইয়াতে কিমান আছে, 1 2, এইটা 4, 1 2 3 4, 2 4 কিমান, 6। ঠিক তেনেদৰে ইয়াত এইখিনি তোমালোকে হিচাপ কৰিলে পাবা 6 আৰু ইয়াতে আছে 1, 6 1 কিমান, 7।
শেষৰ ছবিটোলৈ মন কৰা 1 2 3 তিনি লিখিছোঁ যোগ চিন আছে যোগ চিনৰ পিছত কিমানটা ছবি আছে 1 2 3 4 5 6 তিনি আছে কিমান 9 এনেদৰে তোমালোকে এইখিনি লিখিবা 4 নম্বৰ দিছিলে যোগ কৰিবলৈ শিকোৱা আহা উদাহৰণ দিয়া আছিলে 2 যোগ 5 2ৰ নতখন যদি মনত আছে এনেদৰে কৰিব পৰা 2 1 3 2 2 4 2 3 5 2 4 6 2 5 7 যদি মনত নাই যেটো 2 আছে দুডাল আস্তা নি লোৱা তলত কিমান আছে 5 গতিকে 5 ডাল আস্তা নি দিয়া তাৰ পিছত আজকেডাল হিচাপ কৰা 1 2 3 4 5 6 7 2 5 কিমান হল 7 ঠিক তেনেদৰে এতিয়া নিজে যোগ কৰাটো এইটো চোৱা মন কৰা ইয়াতে কিমান আছে 1 গতিকে এডাল আস্তা নি লোৱা ইয়াতে কিমান আছে 5 5 ডাল আস্তা নি লোৱা এবাৰ আজকেডাল হিচাপ কৰা 1 2 3 4 5 6 কিমান পালো আমি 6 পালো তাৰপিছত এইটো চোৱা কিমান দি আছে 2 দুডাল আস্তা নি লোৱা ইয়াতে কিমান আছে 4 ডাল আস্তা না এবাৰ হিচাপ কৰি দিয়া 1 2 3 4 5 6 2 4 কিমান হ'ব 6 ঠিক তেনেদৰে ইয়াতে কিমান আছে 6 ডাল আস্তা নি লোৱা ইয়াতে আছে 2 দুডাল আস্তা না তাৰপিছত আজকেডাল হিচাপ কৰি দিয়া 1 2 3 4 5 6 7 8 গতিকে 6 2 কিমান হ'ল 8 ঠিক তেনেদৰে 3 2 কিমান 3 1 4 3 2 5 7 2 সুধিছে 7 1 8 7 2 9 ঠিক তেনেদৰে 8 1 হ'ব 9 4 2 হ'ব 6 5 3 হ'ব 8 4 6 হ'ব 10 9 1 হ'ব 10 আৰু 5 4 হ'ব 9 আৰু 4 3 হ'ব 7 এনেদৰে তোমালোকে এইখিনি আস্তা নিজানি ধুনীয়াকৈ কৰিবা আৰু এইখিনি নাপাতিলেও কোনো কথা নাই কেৱল উত্তৰকেইটা তোমালোকে শুদ্ধকৈ পাতিবা তাৰপিছত কি দিছে চোৱা যোগ কৰা আৰু মিলোৱা যোগ কৰি আমাক মিলাবলৈ দিছে এতিয়া চোৱা ইয়াতে দিয়া আছিল 7 ইয়াতে 8 ইয়াতে 4 এতিয়া এইকেইটা যোগ কৰিলে কোনটো সংখ্যা পাও সেই সংখ্যাটোৰ লগত আমাক মিলাবলৈ কৈছে মিলালে তোমালোকে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা লগতে স্কেল ব্যৱহাৰ কৰি এনেদৰে মিলাবা তেতিয়া দেখাত ভাল হ'ব গতিকে চোৱা 4 3 কিমান 4 3 হ'ব 7 গতিকে 7ত মিলোৱা 3 যোগ 5 3 পাছে হ'ব 8 গতিকে 8ত মিলাই দিছো 1 3 হ'ব 4 তাৰপিছত 4 4 4 হ'ব 8 5 2 হ'ব 7 2 2 হ'ব 4 3 1 হ'ব 4 5 3 হ'ব 8 3 4 হ'ব 7 আৰু 7 1 হ'ব 8 এনেদৰে তোমালোকে এইকেইটা ধুনীয়াকৈ কৰিবা এইকেইটা কৰাত যদি অসুবিধা হয় আস্তা নি ল'বা এটা কিমান আছে 4 ডাল আস্তা না ইয়াতেও আছে 4 গতিকে 4 ডাল আস্তা না আজকেডাল তাৰপিছত হিচাপ কৰি দিবা হিচাপ কৰিলে পাবা 4 4 8 8টো এনেদৰে মিলাই ল'বা গতিকে আজিৰ ভিডিঅ'ত ইমানেই ইয়াৰে বাহিৰ এটা সাবজেক্টৰ ভিডিঅ'ৰ লিংক ডেসক্ৰিপশ্যনত দিয়া আছে তাত ক্লিক কৰি তোমালোকে চাব